পৰমাত্মাক আজিলৈকে যিমানবোৰ ঋষি মহৰ্ষিয়ে যিমানবোৰ ধৰ্ম গ্ৰন্থ আছে যিমানবোৰ ঋষি মহৰ্ষি আছে তেওঁলোকে নিৰাকাৰ বুলি কৈছে যে তেওঁৰ কোনো আকাৰ নাই আৰু যিমানবোৰ আমাৰ ধৰ্মগ্ৰন্থ আছে তাত পৰমাত্মাক সাকাৰ বুলি কৈছে নৰাকাৰ বুলি কৈছে সশৰীৰ বুলি কৈছে তেওঁৰ নাম কবীৰ বুলি কৈছে গতিকে ব্ৰহ্মাদেৱেও নিজৰ মাতৃ দুৰ্গা দেৱীক কৈছে যে মা যেতিয়া মই বেদ পঢ়ো তাৰপিছত আপোনাৰ যেতিয়া অভিজ্ঞতাৰ কথা শুনো আৰু ময়ো অভ্যাস কৰি যিবোৰ অভিজ্ঞতা লওঁ তাত বহুত বিৰুদ্ধাভাস আছে সেয়া কিবা বিপৰীত জ্ঞান হয় আৰু মোৰ যি অভিজ্ঞতা সেয়া বিপৰীত হয় গতিকে দুৰ্গা দেৱীকো খাটাংকৈ কৈছে এই কাল ভগৱানে কাৰণ তেওঁ এওঁৰ পত্নী ব্ৰহ্মৰ এওঁক খাটাংকৈ কৈ দিছে যে সেই পৰমাত্মাৰ বাস্তৱিক জ্ঞান কেতিয়াও নকবা গতিকে তেওঁ নিজৰ পুত্ৰসকলক যথাৰ্থ জ্ঞান নিদি তেওঁৰেই মহিমা শুনাই যে তেওঁতো নিৰাকাৰ হয় তেওঁ সন্মুখলৈ নাহে তেওঁক কেতিয়াও দেখা নাপায় আৰু বেদত পৰমাত্মাক নৰাকাৰ বুলি লিখিছে সশৰীৰ বুলি লিখিছে আৰু তেওঁ ওপৰত বহি আছে ওপৰৰ লোকত যেনেদৰে ৰজা বিৰাজমান হৈ থাকে সিংহাসনৰ ওপৰত মূৰত মুকুট থাকে শিৰত মুকুট আছে পৰমাত্মাৰ বগা ৰঙৰ আৰু ওপৰত এটা ছাতি আছে মালিকৰ বহুত উজ্জ্বল যেনেদৰে জিলমিল দেখা পোৱা যায় ইয়াত তেনেদৰেই পৰমাত্মাৰ মুকুট আৰু ছাতিৰ ভিতৰত ঝিলমিল হৈ থাকে কেতিয়াবা তাৰ ৰং সোণালী হয় কেতিয়াবা হোৱাইট একেবাৰে বগা ৰং হৈ যায় গতিকে এই প্ৰকাৰে সি পৰমাত্মাৰ স্থিতি আৰু বেদেও এইটোৱে কয়